জোন, তই খবৰ এটা পাইছনে? কি খবৰৰ কথা ক'লে ৰূপম দাদা? জোন, অনন্তই ক'লে তাইৰ ভনীয়েকক বোলে বিয়া দিব। ভাল ল'ৰা এটা ওলাইছে। ল'ৰাটো ইয়াৰ নহয়, চহৰৰ ল'ৰা। গতিকে তই তাইলৈ আশা কৰি থকাটো ভাল নহ'ব নেকি? ৰূপম দাদা, তৰাই মোক এৰি বেলেগৰ লগত বিয়া নহয়। তাইৰ ওপৰত মোৰ অন্ততঃ সেয়া বিশ্বাস আছে, তৰাই মোকে ভাল পাই মোৰ লগতে বিয়া হ'ব। তহঁতৰ ভাল পোৱাই পূৰ্ণতা পালে ময়ো সুখী হ'ম। কিন্তু মই যি দেখিছো অনন্তয়ে কোৱাটোৱেই হ'ব। অনন্তয়ে জোৰ জবৰদস্তি হ'লেও তৰাক সেই চহৰৰ মানুহজন ল'ৰাজনৰ লগতে বিয়া দিব। পিছত তোৰ বেয়া নাপাবি, তোৰ বেছি দুখ হ'ব অ'। ৰূপম দাদা, সময় থাকোঁতেই কথাবোৰ কৈ দিছে আপুনি, ভাল লাগিছে। আৰু মোক লৈ চিন্তা কৰাৰ বাবেও ভাল লাগিছে। কিন্তু ৰূপম দাদা, মোৰ তৰা মোৰ বাহিৰে বেলেগৰ নহয়। জোৰ জবৰদস্তি যদি তৰাক সেই ল'ৰাটোলৈ বিয়া দিয়ে, বিয়া দিনাই হয়তো তাই মোৰ ওচৰলৈ গুচি আহিব। ইমান বিশ্বাস কৰ তই তৰাক? কাৰণ তৰা মোৰ, মই তৰাৰ। তৰা আৰু মোৰ মাজৰ ভালপোৱাখিনি কোনেও জুখিব নোৱাৰে। জোন তৰা সদায় জোন আৰু তৰাৰ লগতেই থাকিব। জোন তৰাৰ লগত, তৰা জোনৰ লগত। তহঁতে বিচৰাবোৰেই হওক দে। পিছে আৰু এটা কথা ক'ব লগা আছিল তোক মোৰ। কি কথা? তৰাই তোলৈ ফোন নকৰে, মেছেজ নকৰে বুলি সেইদিনা তই কৈছিলি। তই এইটো কৈছিলি চাগে তৰাক হয়তো ঘৰৰ পৰা ফোন দিয়া নাই। কিন্তু তৰাক ঘৰৰ পৰা ফোন দিছে। মই অনন্তক সুধিছিলো নহয়, কিয় তৰাক ফোন নিদিম বোলে। দিছে ফোন। তৰাক ফোন দিছে যদিও তাই মোলৈ ফোন কৰিব নোৱাৰাত হয়তো তাই কিবা এটা বাধ্যবাধকতা আছে। মোলৈ তাই ফোন নকৰিলেও, মোৰ খবৰ নাৰাখিলেও মই জানো তাইৰ প্ৰতি থকা মোৰ ভালপোৱাখিনি কমাই দিম? কেতিয়াও নকমাও। আৰু তাইও মোলৈ থকা তাইৰ হৃদয়ৰ ভালপোৱাখিনি কেতিয়াও কমাই নিদিয়ে। ইমান সুন্দৰকৈ তই তৰাক কেনেকৈ বুজি পাৱ বাৰু? তাই তোক কোৱা নাই যে তাই কি কাৰণে তোলৈ ফোন কৰা নাই, তথাপিতো তই বুজি পাই গৈছ। শুন তেতিয়াহ'লে, তাই তোলৈ কিয় ফোন কৰা নাই জাননে? তাইৰ মাকে শপত দি থৈছে তাইক যাতে নতুন চিমখনৰ পৰা তোলৈ ফোন নকৰে। আৰু মাকৰ শপত ৰক্ষা কৰি তোলৈ তাই ফোন কৰা নাই। মই জানিছিলো ৰূপম দা, মোৰ তৰা এনেকুৱা কিবা এটা বাধ্যত পৰি আছে। কিন্তু আপোনাক এই কথা কোনে ক'লে? নিশ্চয় তৰাৰ ককায়েক অনন্ত দায়ে ক'লে। হয়, মোৰ তৰা মোৰ হৃদয়ত আকাশত জিলিকি থকা তৰাত কেইটাৰ দৰে জিলিকি থাকে অ'। তাইক মই কেতিয়াও মোৰ হিয়াৰ পৰা মুচিব নোৱাৰো। আৰু মই এইটোও ভালদৰে জানো, তাই হৃদয়তো মই জোন জিলিকাৰ দৰে জিলিকি আছো। তহঁতৰনো আৰু মই কি ক'ম? মাথো এটাই ক'ব বিচাৰো, তহঁতৰ ভালপোৱাই পূৰ্ণতা পাওক। এইবোৰ কি মা? হোষ্টেলৰ পৰা তোমালোকে মোক ইয়ালৈ লৈ আনিলা, হোটেল ৰুমলৈ। আৰু হোটেলত আহি তোমালোকে ক'ৰ মানুহ কি চিনা জনা নাই সেই মানুহৰ লগত মোক কথা পাতিবলৈ দিছা আৰু কৈছা যে মোৰ মিতিৰৰ ঘৰৰ মানুহ। মই ল'ৰাটো পচন্দ হৈছে নাই ক'ব লাগে। মা, মোৰ এখন ঘৰ আছে, ঘৰলৈ নামাতিলা কিয়? কিয় হোটেলত আহি মই সেই মানুহক লগ কৰিব লগা হৈছে? সেই আকৰিজনী, ঘৰলৈ মাতো বুলিলে আলহীক সেইদৰে মাতিব নোৱাৰি নহয়। আৰে ঘৰলৈ যেনিবা মাতিলোৱেই, তোৰ সেই গাঁৱৰ আগৰ প্ৰেমিকটোৰ কথা গাঁৱৰ মানুহে কৈ দিলে। জোনৰ কথা কৈ দিয়ে বুলি ভয় কৰি হিয়ালৈ ল'ৰা। মা, মই তৰা, আৰু এই তৰা কেৱল জোনৰ বাবে এই পৃথিৱীলৈ আহিছিল আৰু জোনৰ লগতেই থাকিব। তোমালোকে হাজাৰ চেষ্টা কৰিলেও মই কাৰো লগত বিয়া নহওঁ। বেছি কথা নকবি মাজনী, তোৰ দাদা আৰু পাপাৰ খং উঠি আছে, কথা বেয়া হ'ব। নিজৰ মাজনী হৈ তুমি অন্তত মোক বুজিবা বুলি ভাবিছিলো মা, কিন্তু নাই, তুমিও মোক বুজি নাপালা। কিয় মা? এগৰাকী মা হৈ নিজৰ ছোৱালীজনীৰ মনৰ কথা কিয় বুজি পোৱা নাইকিয়া? কিয় তোমালোকে ধন টকা এইবোৰক বেছি গুৰুত্ব দিছা? মোৰ মনৰ কথাবোৰ কিয় বুজিব চেষ্টা কৰা নাই? সৰুৰ পৰা এতিয়ালৈকে মই কেৱল জোনক ভাল পাই আহিছো। জোনৰ অবিহনে এই তৰা আধৰুৱা বুলি হাজাৰ বাৰৰ ওপৰত তোমালোকক কৈছো, কিন্তু নাই, তোমালোকে মানি নোলোৱা।
জোনৰ নিচিনা ডাল দৰিদ্ৰ ভিকহু এটাৰ ঘৰত তই কি কৰিবিগৈ? আমি মানি নলওঁ আৰু সেইবাবে আমি তোক ইয়াতেই বিয়া দি দিম। তোৰ পচন্দ অপচন্দৰ কথা সুধিবলৈও আমাৰ প্ৰয়োজন নাই। এই ল'ৰাজন পাপাৰো পচন্দ হৈছে, দাদাও পচন্দ হৈছে, মোৰো পচন্দ হৈছে। তোৰ পচন্দৰ কথাটো সুধি লাভেই নাই, কাৰণ তইতো জোনকহে পচন্দ কৰ। সেই ডাল দৰিদ্ৰ ভিকহুটোলৈ তই পলাই যাব নোৱাৰাকৈয়ে তাৰ আগতেই তোক ইয়াৰ পৰাই আমি এই ল'ৰাটোৰ লগত বিয়া দিম। এটা কথা জানি থ, আজিয়েই ৰাতিলৈ মন্দিৰত তোৰ আৰু সেই ল'ৰাজনৰ বিয়া হ'ব। কি মা, তুমি সঁচাকৈ মোৰেই মই সঁচাকৈ তোমাৰেই ছোৱালী নে? তোমাৰ গৰ্ভতেই মই ডাঙৰ হৈছিলোঁ না? এনেকুৱা ব্লেকমেইল কৰিছা মোক, এনেদৰে মোৰ জীৱনৰ লগত খেল খেলিছা। মা হৈ তোমাৰ হৃদয়খনো কঁপা নাই? মাকে সদায় সন্তানৰ ভালৰ কথা চিন্তা কৰে, আৰু মই তোৰ ভালৰ কথাহে চিন্তা কৰিছোঁ। গতিকে তই এইটো বেয়া বুলি ভাবিলেও, মোক হাজাৰটা কথা ক'লেও মই শুদ্ধ কৰিছোঁ বুলি মই জানো। তুমি একো শুদ্ধ কৰা নাই মা। দুজন সঁচা ভালপোৱা ল'ৰা ছোৱালীৰ অন্তৰ ভাঙিছা, দুখন হিয়া ভাঙিছা। কিন্তু মা, তোমালোকে যি কৰা কৰি থাকা। মই এই মানুহজনৰ লগত বিয়া নহওঁ। মই বিয়া হ'লে কেৱল জোনৰ লগত বিয়া হ'ম। তৰা কেৱল জোনৰ মা। আমিও চাম কিদৰেনো তই বিয়া নোহোৱাকৈ থাক। জন্ম দিয়া মায়ে যেতিয়া মোক নুবুজে, কোনে বুজিব আৰু মোক? মা, ইমান দিনে তোমাৰ শপত মই ৰাখি আছিলোঁ, কিন্তু আজি নহ'ব। আজি মই সেই শপত ভংগ কৰিম। আজি মই জোনলৈ ফোন কৰিম। জোন, আজি মোৰ জীৱনে পূৰ্ণতা পালে। আজি মই তোৰ নামৰ শিৰত সেন্দুৰ ল'লোঁ আৰু তোৰ লগত বিয়া হ'লোঁ। জোন, ইয়াৰ পিছত হ'বলগীয়াখিনিৰ ভয় নাই আৰু মোৰ, কাৰণ মোৰ লগত তই আছ জোন, তই আছ। তৰা, আজি আমাৰ প্ৰেমে পূৰ্ণতা পালে। দূৰে দূৰে থাকিও তই মোক আৰু মই তোক সঁচা ভাল পাই আছিলোঁ, আৰু আজি চা আমাৰ প্ৰেমে পূৰ্ণতা পালে। মোৰো ভয় নাই আৰু হ'বলগীয়াবোৰৰ বাবে, কাৰণ মোৰ জীৱনত তই আছ, মোৰ কাষত তই আছ তৰা। জোন, তৰা, সদায় একেলগে থাকিম। জোন, আমি যদি জীয়াই থাকোঁ, তেন্তে বিচাৰি বিচাৰি আহি মোৰ দাদা আৰু পাপায়ে মোৰ তোৰ পৰা লৈ যাব আৰু তোক মাৰি পেলাব। তাৰ বিপৰীতে মই সেই দেউতাহঁতৰ পচন্দৰ ল'ৰাজনৰ লগত জোৰ জবৰদস্তি বিয়া হ'বগৈ লাগিব। তোৰ মৃত্যু মোৰ বাবে মোৰ আনন্দৰ দিন হ'ব নোৱাৰে। তই মৰিলে ময়ো মৰিম। গতিকে মই এটা কথা ভাবিছোঁ। কি কথা ভাবিছ তই? ময়ো এটা কথা ভাবিছোঁ। কিজানি মই ভবাটোকে তই ভাবিছ তৰা? আমি নিজেই মৃত্যু হোৱাৰ কথা ভাবিছোঁ। ময়ো তাকেই ভাবিছোঁ তৰা, যে আমি দুয়োটা বিয়া হ'লোৱেই যেতিয়া, আমাৰ প্ৰেমে পূৰ্ণতা পালেই যেতিয়া, সেই পৃথিৱীৰ মানুহে পুনৰ আমাক বিচ্ছেদ কৰাই ৰখাতকৈ আমি নিজেই মৰি যাওঁ। তই মোৰ হাতত ধৰ, মই তোৰ হাতত ধৰি নদীত জাপ দিওঁ। জোন, তৰাৰ প্ৰেম অমৰ হৈ থাকিব। আমি জীয়াই নাথাকিম সঁচা, কিন্তু আমাৰ প্ৰেম সকলো নৱপ্ৰজন্মৰ বাবে এক কাহিনী হৈ ৰ'ব। আমি এই পৃথিৱীত আমি সংসাৰ পাতি থাকিব নোৱাৰিম। আমি এই পৃথিৱীত সুখী থাকিব নোৱাৰিম অজুন। সেয়ে মই ভাবিছোঁ আমি ইটো পাৰে সংসাৰ পাতি সুখী থাকোঁ, এই পৃথিৱী ত্যাগ কৰোঁ। তৰা, ব'ল, সৌ আগত এখন নৈ আছে, তাতে দুয়ো জাপ দিওঁগৈ ব'ল। ব'ল জোন, তৰা একেলগে থাকিম। এতিয়াৰ পৰা জোন, তৰা আকাশত জিলিকিম। যিখন পৃথিৱীত মোৰ মায়ে, মোক জন্ম দিয়া মায়ে যেতিয়া মোক বুজি নাপালে, অন্যলৈ আৰু কি আশা কৰিম, কি ভৰসা কৰিম জোন? জোন, তইতো তোৰ ঘৰৰ একমাত্ৰ ল'ৰা আছিলি। তই মোৰ লগত গুচি গ'লে, তই এইদৰে নিজকে শেষ কৰি দিলে, তোৰ বাইদেউ আৰু ভণ্টিৰ খিয়াল কোনে ৰাখিব? তোৰ মা দেউতাৰ যতন কোনে ল'ব? সেয়া ভাল নহ'ব অজুন। কিন্তু তোক হেৰুৱাই
জীয়াই জীয়াই মৰি থকা পুতেকক যাই যিমান কষ্ট পাব মোৰ মা দেউতাই, যিমান কষ্ট পাব মোৰ বা আৰু ভণ্টিয়ে, তাতোতকৈ বেছি কষ্ট হয়তো এতিয়া মই মৰি গ'লে নাপায়, তাতোতকৈ কম কষ্টহে পাব। নাই জোন, মই তোক আঁতৰাই নিব বিচৰা নাই, নাই বিচৰা জোন। তোক তোৰ মা দেউতাৰ বুকুৰ মাজৰ পৰা, তোৰ দুজনী বা আৰু ভণ্টিৰ কাষৰ পৰা লৈ যাব মই বিচৰা নাই। কিন্তু মই তোৰ লগত থাকিব বিচাৰিছো। বল, আমি এই জোন তৰাৰ কাহিনী সিমানতেই সমাপ্ত মাৰো। জোন তৰাৰ লগত, তৰা জোনৰ লগত এই পৃথিৱীৰ সিটো পাৰে সুখী থাকোগৈ। বল জোন, সেয়াই আছিল জোন তৰাৰ সঁচা প্ৰেম কাহিনী। জোন তৰা শৈশৱতে কৰা বালি ধেমালিৰ পৰা গাভৰু ডেকা হোৱালৈকে তাহাঁতৰ মাজৰ ভালপোৱাবোৰ আঁতৰে আঁতৰে থাকিও তাহাঁতৰ হৃদয়ত সজীৱ হৈ থাকিল। আৰু মাক দেউতাকেও নুবুজা সেই প্ৰেম লগত লৈ প্ৰেমৰ পূৰ্ণতা দি জোন তৰাই এই পৃথিৱীৰ পৰাই গুচি গ'ল। সৌ আকাশত জোন আৰু তৰা হৈ জিলিকি ৰ'ল জোন তৰা।